জনসাধাৰণ সকলোৱে নাগৰিক ছাৰক অলপ হ'লেও বেয়া পাই আছে। এই কথাটো আমি অস্বীকাৰ কৰিলে যে আমাক বাহিৰৰ পৰা শাসন কৰাৰ কাৰণে বিশেষকৈ সমষ্টিৰ ভিতৰৰ কোনো ব্যক্তি এতিয়ালৈকে বিধায়ক নোহোৱাৰ কাৰণে সমস্যাৰ লগত জড়িত হোৱা নাই। বানপানীৰ সময় আহিলে আমাৰ ভূপেন ৰায় আমাৰ মাজত নাহে আৰু বিশেষকৈ আমাৰ নিজৰ মানুহ আমাৰ নিজৰ দলৰ বিধায়ক হ'লেও তেখেত বিজনীত বসবাস কৰে, বিজনীৰ পৰা তেখেতে নাহে। এই বিধানসভাত যিমানখিনি সবল দৃষ্টিভংগীত আমাৰ কথাবিলাক উত্থাপন হ'ব লাগিছিল, ভূপেন ৰায়ৰ সময়তো উত্থাপন হোৱা নাই। তেওঁ 20 বছৰ আছিল। আমাৰ নাগৰি চাহাবেও, আমাৰ মহনমানীয় বিধায়ক নাগৰি চাহাবেও যথেষ্ট পৰিমাণে তেখেতে সক্ৰিয় ভূমিকা ল'ব পৰা। নমস্কাৰ, বেকি এক্সপ্ৰেছ চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। ষ্টুডিঅ'ত মই নজমুল হক। নিৰ্বাচন 2021 আজিৰ এই প্ৰেক্ষাপট অনুষ্ঠানত মোৰ সৈতে উপস্থিত আছে উত্তৰ অভয়পুৰী সমষ্টিৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী যুৱনেতা ডক্টৰ আনোৱাৰ হুছেইন। ডক্টৰ আনোৱাৰ হুছেইন, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ। খুব কম দিনৰ ভিতৰতে বেকি এক্সপ্ৰেছ অসমৰ এটা জনপ্ৰিয় ইউটিউব ৱেব পৰ্টেল হৈছে আৰু আপোনালোকৰ যি কষ্ট আৰু প্ৰচেষ্টা, এই প্ৰচেষ্টাক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। নিৰ্বাচন সমাগত, মাজত মাত্ৰ আজিৰ পৰা এমাহ অসমৰ বিধানসভাৰ যি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন, আমাৰ এই সমষ্টিবিলাক তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব। আপুনি কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী। কংগ্ৰেছ দলে উত্তৰ অভয়পুৰী সমষ্টিত আপোনাক কিয় টিকট দিব? আপোনালোকে জানে যে কংগ্ৰেছ এটি গণতান্ত্ৰিক ৰাজনৈতিক দল। স্বাধীনতাৰ পিছৰ পৰাই কংগ্ৰেছে এই দেশখনক গণতান্ত্ৰিক দৃষ্টিভংগীৰে আগবাঢ়িছে। কংগ্ৰেছে প্ৰজন্মৰ পিছত প্ৰজন্ম নতুন মানুহক আপোনাৰ কংগ্ৰেছ দলত স্থান দিছে আৰু নতুন প্ৰজন্মৰ এজন ব্যক্তি হিচাপে, নতুন প্ৰজন্মৰ নেতা হিচাপে নিশ্চয় কংগ্ৰেছে কিছু মানুহ উঠাই আনিব আৰু এই বছৰ নতুন প্ৰজন্মৰ বহুত ব্যক্তি টিকেট পোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈছে। সেই দৃষ্টিকোণৰ পৰা মই ভাবোঁ যে অভয়পুৰী উত্তৰ বিধানসভা সমষ্টিত নতুন প্ৰজন্মৰ মানুহ উঠাই অনাৰ স্বাৰ্থত মোক টিকেট প্ৰদান কৰিব। যিহেতু অভয়পুৰী উত্তৰ সমষ্টিত দুবাৰকৈ প্ৰতিনিধিত্ব কৰি আছে বৰ্তমানৰ বিধায়ক আব্দুল হাই নাগৰী ডাঙৰীয়া, তেখেতৰ কি দুৰ্বলতা আছে, তেখেতক কি গ্ৰাউণ্ডত টিকেট দিয়া নহ'ব আপোনাক টিকেট দিব, দৰ্শকে জানিব বিচাৰিছে। অভয়পুৰী উত্তৰ বিধানসভা সমষ্টিৰ ইতিহাসটো অলপ যদি আপোনাৰ লক্ষ্য কৰে যে এই সমষ্টিখনত 4বাৰ অসম গণ পৰিষদ দলৰ বিধায়ক হৈছে আমাৰ দলৰ বিধায়ক হোৱাৰ পূৰ্বে, আৰু সমষ্টিখনৰ কোনো উন্নয়নমূলক কাম তেখেতৰ সময়ত ৰাজহুৱা উন্নয়নমূলক কাম হোৱা নাই। কিছু কিছু ব্যক্তিগত স্বাৰ্থত কাম কৰিছে আৰু তেখেতসকলক অনুগত হিচাপে লৈ তেখেতে এটা চাইলেণ্ট মুডত ৰাজনীতি কৰি আহিছিল। বিধানসভাত আমাৰ সমস্যাবিলাক উত্থাপন কৰা নাই আৰু পৰৱৰ্তী সময়ত আমি যেতিয়া আমাৰ কংগ্ৰেছ দলৰ বিধায়ক যেতিয়া নিৰ্বাচিত হ'ল, আমাৰ সমষ্টিখনত উন্নয়নৰ ধাৰা কিছু আৰম্ভ হৈছিল। কীৰ্তনপাৰা আপোনাৰ যিটো দুটা নদী আমাৰ সমষ্টিত আছে, বেকি আই নদী আৰু মানা নদী, এই আই নদী আৰু মানা নদীৰ আপোনাৰ ওপৰত দলং দুখন আমাৰ বিধায়ক চাহাবে কৰিছে। তেখেতে অলপ যথেষ্ট বয়সো হৈছে। তেখেতৰ এই বয়সৰ কাৰণে তেখেতেও বিচাৰি আছে যে সমষ্টিখন পৰৱৰ্তী জেনেৰেশ্যন কোনোবা নহয় কোনোবাই দায়িত্বত আহিব লাগিব। সেই সূত্ৰে আজি আমাৰ তেখেত প্ৰাৰ্থী থকাৰ পিছতো 17জন প্ৰাৰ্থী, 16জন প্ৰাৰ্থীয়ে এবাৰ নতুন প্ৰাৰ্থীয়ে আবেদন কৰিছে। আপোনালোকে জানি ভাল পাব যে তেখেতৰ দ্বাৰা বাছনিকৃত 2জন জিলা পৰিষদ সদস্য এইবাৰ আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী। ইয়াৰ দ্বাৰা বুজায় যে গণতান্ত্ৰিক এখন দল, এই দলত সকলো মানুহৰে অধিকাৰ আছে আৰু আমাক নৱপ্ৰজন্মক নিশ্চয় আমাৰ অগ্ৰ জ্যেষ্ঠ ব্যক্তি হিচাপে
আমাৰ বিধায়ক সাহেবেও সিটটো এৰি দি নতুন প্ৰজন্মৰ হাতত আগুৱাই নিয়াৰ কাৰণে সহমত পোষণ কৰি আচলতে কি আব্দুল হাই নাগৰীয়ে উত্তৰ অবাইপুৰী সমষ্টিত গণভিত্তি হেৰুৱাইছে নেকি? কংগ্ৰেছ এখন জনপ্ৰিয় ৰাজনৈতিক দল। উত্তৰ অবাইপুৰী সমষ্টিত কংগ্ৰেছ দল এটা জনপ্ৰিয় দল আৰু কংগ্ৰেছ দলৰ গণভিত্তি প্ৰবল আছে। আমাৰ কংগ্ৰেছ দলে সমষ্টিখনৰ উন্নয়নো কৰিছে, গতিকে কংগ্ৰেছ দলৰ চূড়ান্ত গণভিত্তি আছে, ইয়াত আপুনি কোনো অস্বীকাৰ কৰিব নোৱাৰে। আৰু গণভিত্তি নাথাকিলে 17জন কেণ্ডিডেট ইয়াত নাহিলে। মই দলৰ কথা কোৱা নাই, পাৰ্টিকুলাৰলি আব্দুল হাই নাগৰী বৰ্তমানৰ যিজন বিধায়ক তেওঁ গণভিত্তি হেৰুৱাইছে নেকি, যে তেওঁৰ বিৰুদ্ধে কংগ্ৰেছ দলৰেই আৰু 16জন সদস্যই টিকট দাবী কৰিছে, আপোনাক লৈ 16জন, এজন নিৰ্বাচিত প্ৰতিনিধি, দুবাৰৰ বিধায়ক, বৰ্তমানৰ বিধায়ক, তেওঁ কি গণভিত্তি হেৰুৱাইছে নেকি যে তেওঁৰ এগনিষ্টত 16জন টিকট প্ৰত্যাশীয়ে টিকট দাবী কৰিছে? কি ক'ব আপুনি? এইটো মই কৈছোঁ যে কংগ্ৰেছ এখন গণতান্ত্ৰিক ৰাজনৈতিক দল। এই দলত সকলোৰে সমান অধিকাৰ, সকলোৱে আপোনাৰ প্ৰাৰ্থিত্ব বিচাৰিব পাৰে। আমাৰ দলৰ গণভিত্তি কোনো ক্ষেত্ৰতে হেৰুৱা নাই। ব্যক্তি হিচাপে আমাৰ মাননীয় বিধায়ক সাহেবে কিছু ক্ষেত্ৰত দলীয় কৰ্মীৰ লগত সংযোগ বিচ্ছিন্ন হোৱা যেন অনুভৱ হৈছে আৰু জনসাধাৰণৰ লগতো সম্পৰ্ক সিমান এটা ৰাখিব পৰা নাই। সম্ভৱতঃ এইখিনি কাম হৈছে তেখেতৰ বয়সো হৈছে সেইকাৰণে, আৰু সেইকাৰণে কংগ্ৰেছৰ ধাৰাটো আমি চলাই দিয়াৰ কাৰণে নিশ্চিতভাৱে নতুন প্ৰজন্মক আমি ৰাজনৈতিক ক্ষেত্ৰত আগুৱাই নিব লাগিব। আৰু জনসাধাৰণে এইটো বিচাৰি আছে যে সময়ে সময়ে মানুহৰ পৰিৱৰ্তন হ'ব লাগে। ৰাজনৈতিক দলৰ পৰিৱৰ্তন কোনেও বিচৰা নাই, কংগ্ৰেছৰ পৰিৱৰ্তন কোনেও বিচৰা নাই, আমাৰ প্ৰাৰ্থীৰ পৰিৱৰ্তন বিচাৰি আছে। এতিয়া সমস্যাৰো নতুনত্ব আহিছে। আগৰ দিনত অতি জনপ্ৰিয় নেতা আছিল আমাৰ মাননীয় আব্দুল হাই নাগৰী। 80ৰ দশকত তেখেত বহুত জনপ্ৰিয় আছিল। তেখেতৰ পিছত আমাৰ অবাইপুৰী উত্তৰ সমষ্টিৰ মানুহখিনি সদায় ভোট দিছে, সমৰ্থন দিছে আৰু দুবাৰ তেখেতক জনপ্ৰিয়তাৰ কাৰণে বিধায়ক বনাইছে। এতিয়া সময়ৰ পৰিৱৰ্তন হৈছে, এতিয়া মানুহ নতুন প্ৰজন্ম আহিছে। আপোনালোকে জানি ভাল পাব যে আমাৰ সমষ্টিখনত মোৰ এটা অনুমান, এইটো সাংখ্যিক হিচাপ মই দিব নোৱাৰিম, মোৰ অনুমান যে 70% এতিয়া 50 বছৰ বয়সৰ তলৰ ভোটাৰ আহিছে আমাৰ সমষ্টিত। এই 70% ভোটাৰ 50 বছৰৰ বয়সৰ তলৰ। গতিকে এইসকল ব্যক্তিয়ে এতিয়া নতুন প্ৰজন্মৰ শক্তি এনাৰ্জি থকা ব্যক্তিক বিধায়ক হিচাপে বিচাৰি আছে, যাতে বিধানসভাত সমস্যাসমূহ যাই সঠিকভাৱে উত্থাপন হয়। আৰু মই নকওঁ যে তেখেতে গণভিত্তি হেৰুৱাইছে, তেখেতৰ বয়সৰ কাৰণে, সম্ভৱতঃ বয়সৰ কাৰণে ৰাইজৰ লগত সংযোগ স্থাপন কৰি ৰাখিব পৰা নাই। তেখেতৰ কিন্তু অৱদান আছে আমাৰ সমষ্টিত, এইটো আমি অস্বীকাৰ কৰিব নোৱাৰিম। তেখেতে 2খন ব্ৰিজৰ কাম প্ৰথমবাৰতে আৰম্ভ কৰিছিল আৰু তেখেতে কংগ্ৰেছৰ ধাৰাটো আমাৰ সমষ্টিত ব্যাপক হাৰে প্ৰভাৱ বিস্তাৰ কৰিছে। আৰু তেখেতে গঢ়া যে কংগ্ৰেছৰ সংগঠন, সেই সংগঠনৰ ওপৰতেই আমি আজি প্ৰাৰ্থী হৈছোঁ। গতিকে তেখেত আমাৰ জ্যেষ্ঠজন, তেখেতৰ আমাৰ শ্ৰদ্ধা আছে আৰু তেখেতৰ প্ৰতি এতিয়া জনসাধাৰণে নতুন ব্যক্তি তেখেতক সহযোগ কৰিয়ে নতুন ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে দাবী উত্থাপন হৈছে। এইখিনিতে আপোনাৰ পৰা মই জানিব বিচাৰিম যে আপোনালোকৰ উত্তৰ অবাইপুৰী সমষ্টিৰ যিজন বৰ্তমানৰ বিধায়ক আব্দুল হাই নাগৰী, সামাজিক মাধ্যম বা বিভিন্ন ধৰণৰ ৱেব পৰ্টেল চেনেলবিলাকত এটা শ্লোগান আহিছে, আব্দুল হাই নাগৰী হাটাও, উত্তৰ অবাইপুৰী সমষ্টি বচাও। মাজে মাজে গণ আন্দোলনো হৈ আছে আৰু সেই আন্দোলনত আমি আপোনাকো দেখা পাইছোঁ। কিয় এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে উত্তৰ অবাইপুৰী সমষ্টিত? যিহেতু আপুনি উল্লেখ কৰিছে আব্দুল হাই নাগৰীয়ে সমষ্টিত কাম কৰিছে, ভাল কাম কৰিছে, তেওঁৰ জনপ্ৰিয়তা কমা নাই। যদিও জনপ্ৰিয়তা কমা নাই, জনসাধাৰণে বা কংগ্ৰেছ কৰ্মীসকলে দাবী উত্থাপন কৰিছে আব্দুল হাই নাগৰী হাটাও, উত্তৰ অবাইপুৰী সমষ্টি বাচাও। মই আপোনাক ইতিমধ্যেই কৈছোঁ যে কংগ্ৰেছৰ জনপ্ৰিয়তা কমা নাই। আজি আপুনি সমষ্টিখনৰ য'তে যাব, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতি সমৰ্থন থকা ব্যক্তি আপুনি পাব, ৰাইজ আপুনি পাব। মই কোৱা নাই যে এতিয়াও জনপ্ৰিয়তা হাই নাগৰী চাহাবৰ জনপ্ৰিয়তা অটুট আছে। মই কিন্তু কৈছোঁ যে তেখেত যি যুগৰ নেতা আছিল,
সেই যুগৰ মানুহৰ সংখ্যা এতিয়া সমষ্টিত কমিছে ধৰক মোৰ পিতৃ তেওঁৰ অনুগত আছিল কিন্তু মই আজি তেখেতৰ বহুত ক্ষেত্ৰতেই মানে সমৰ্থন কৰিব নোৱাৰা হৈছোঁ বিশেষকৈ ধৰক বিধানসভাত যিমানখিনি সবল দৃষ্টিভংগীত আমাৰ কথাবিলাক উত্থাপন হ'ব লাগিছিল ভূপেন ৰায়ৰ সময়তো উত্থাপন হোৱা নাই তেওঁ 20 বছৰ আছিল আমাৰ নাগৰী চাহাবেও আমাৰ মহানমানীয় বিধায়ক নাগৰী চাহাবেও যথেষ্ট পৰিমাণে তেখেতে মানে সক্ৰিয় ভূমিকা ল'ব পৰা নাই আৰু ইয়াৰ কাৰণ হৈছে তেখেতৰ এতিয়া যথেষ্ট বয়স হৈছে তেখেতসকলৰ লগৰ যিখিনি ব্যক্তি আছিল মাননীয় চন্দন কুমাৰ সৰকাৰ প্ৰয়াত আৰু বহুতখিনি তেওঁলোকে এতিয়া বহুত ক্ষেত্ৰত বয়সৰ কাৰণে কামখিনি কৰিব পৰা নাই এতিয়া ৰাইজে বিচাৰে ডেকা মানুহ ৰাইজে বিচাৰে সংযোগ থকা ব্যক্তি দলে বিচাৰে দলৰ যিবিলাক ডেকা কৰ্মী তেওঁলোকে বিচাৰে যে বিধায়কজন সদায় তেওঁলোকৰ লগত থাকক বিভিন্ন কামত তেওঁ সহযোগ কৰক কিন্তু আমাৰ বয়সৰ কাৰণেই হওক বা যি কাৰণেতে হওক তেখেতে আমাৰ দলীয় কৰ্মীসকলৰ লগত বিশেষ যে সম্পৰ্ক ৰক্ষা কৰিব পাৰিছে বিগত দিনত পৰা নাই আৰু আপুনি জানে যে আমাৰ সমষ্টিখন অসমৰ ভিতৰত আটাইতকৈ এটা দুৰ্গম সমষ্টি যিমান কাম হ'ব লাগিছিল সিমানখিনি কাম আমি কৰিব পৰা নাই এইটো আমি অস্বীকাৰ কৰিলে নহ'ব আমি যিহেতু চৰকাৰো নাই সেইকাৰণেও কৰিব পৰা নাই কিন্তু ৰাইজৰ বা দলীয় কৰ্মীৰ বিশ্বাস এইখিনিতে মই এটা কথা ক'ব বিচাৰিম ৰাইজৰ আৰু দলীয় কৰ্মীৰ এইখিনিতে মই এটা কথা ক'ব বিচাৰিম যে এই যে যোৱা 5টা বছৰত আপোনালোকৰ চৰকাৰ নাছিল কিন্তু ইয়াৰ আগত কিন্তু আপোনালোকৰ চৰকাৰ আছিল আৰু সেই চৰকাৰৰ বিধায়ক কিন্তু আপোনালোকৰ হাই নাগৰী আছিল কি ক'ব যে কৈ আছে আপোনালোকে কৈ আছে চৰকাৰ নাই চৰকাৰ থাকিলে যে কাম কৰিব পাৰি চৰকাৰ নাথাকিলে কাম কৰিব নোৱাৰি এই ক্ষেত্ৰত মই এটা উল্লেখ কৰিব বিচাৰিম যে বৰ্তমানৰ কংগ্ৰেছ বিতৰ্কিত বিধায়ক শ্বেৰমান আলী ডাঙৰীয়া তেওঁ কিন্তু চৰকাৰৰ বিৰোধী পক্ষৰ কিন্তু তেওঁৰ সমষ্টিত কিন্তু উন্নয়ন হৈছে আৰু এইটো প্ৰচাৰৰ মাধ্যমতো আমি পাইছোঁ কি ক'ব হয় উন্নয়ন ব্যক্তিকেন্দ্ৰিকো কেতিয়াবা হয় উদাহৰণ হিচাপে আমাৰ বৰপেটাৰ মাননীয় সাংসদ আব্দুল খালেক ছাৰ তেখেতে যেতিয়া 2006 চনত বিধায়ক হৈছিল আপোনালোকৰ সমষ্টিৰ বিশেষকৈ জনীয়া সমষ্টিৰ ব্যাপক উন্নয়ন হৈছে 885 কিলোমিটাৰ ৰাস্তা পকীকৰণ বৰপেটা সিভিল হস্পিটাল কলগাছিয়াত স্থাপন আতৱাৰ ৰহমান কলেজ অফ এডুকেশ্যন মানে উদমাৰীত স্থাপন কলগাছিয়া কমাৰ্চ কলেজ বৰতাৰী বৰবিটা মডেল হাই স্কুল এইখিনি কিন্তু খালেক ছাৰৰ দিনতে হৈছে হয় আমাৰ বিধায়কজনো 2006 চনতে নিৰ্বাচিত হৈছে কিন্তু আমাৰ যিখন সমষ্টিখনৰ যোৱা 20 বছৰে আমাৰ ভূপেন ৰায় চাহাবে একো ফাউণ্ডেশ্যন সৃষ্টি কৰা নাছিল সেই ফাউণ্ডেশ্যনৰ পৰা তেখেতে যিমানখিনি পাৰে কৰিছে কিন্তু এতিয়াও আমাৰ সমষ্টিখনত ব্যাপক হাৰে কাম কৰিবলগীয়া আছে জানে আপোনালোকে ঘূৰিছে দেখিছে যে আমাৰ অঞ্চলৰ কোনো এখন ৰাস্তা সঠিক হৈ থকা নাই আজিৰ দিনতো হৈ থকা নাই অস্বীকাৰ কৰিলে লাভ নাই 7খন ব্ৰিজ এতিয়াই বনোৱা দৰকাৰ হৈছে বিভিন্ন মানে এৰিয়া সংযোগ কৰা দৰকাৰ হৈছে বিশেষকৈ কীৰ্তনপাৰাত এখন কলেজ স্থাপন হ'ব লাগিছিল 2006 চনত বিধায়ক হৈছিল আমাৰ ছাৰে নেতৃত্ব ল'লে হয়তো পাৰিলেহেঁতেন কিন্তু তেখেতে সেই নেতৃত্ব লোৱা নাই যাৰ কাৰণে কীৰ্তনপাৰা এলেকাৰ মানুহবিলাকে বিশেষকৈ তেওঁক বেয়া পাইছে কীৰ্তনপাৰা এখন হস্পিটাল হোৱাৰ প্ৰয়োজনীয়তা আছিল অসমত বিভিন্ন ঠাইত হস্পিটাল হৈছে তেখেতে সেইটো বিধানসভাৰ ভিতৰে বাহিৰে ক'তো সেই হস্পিটালটোৰ আইডিয়াটো মানুহৰ আগত স্থাপন কৰা নাছিল আপোনাৰ কীৰ্তনপাৰাৰ এখন বেংকৰ প্ৰয়োজন বেংক কীৰ্তনপাৰাটো চেণ্টাৰ প্লেচ আমাৰ সমষ্টিৰ কিন্তু সেইখিনি উন্নয়ন হোৱা নাই নদী দুখনে গৰাখহনীয়া জাৰাগুৰি জামদহা আদি কৰি বৰৈচালা গোলাপাৰা এই বৃহত্তৰ এলেকাত একেবাৰে খাস্তাং কৰিছে গতিকে নদী দুখন নিয়ন্ত্ৰণ কৰাৰ কাৰণে যিখিনি কাম তেখেতে কৰিব পৰা নাই আমিও পৰা নাই আমি নিজেই পৰা নাই সেইটো আমি স্বীকাৰ কৰিছোঁ যাৰ কাৰণে ৰাইজে তেখেতক এতিয়া বেয়া পাবলৈ আৰম্ভ কৰিছে আৰু আপুনি যিটো কৈছে মই আন্দোলনত জড়িত আছিলোঁ আচলতে মই আন্দোলনত জড়িত নাছিলোঁ সেইদিনা এটা আন্দোলনৰ নিচিনা হৈছে কিন্তু মোৰ ভাষণটো আৰু আন্দোলনটো একেলগে সংযোগ কৰি এডিট কৰি দিয়াৰ কাৰণে দেখা গৈছে যে মই আচলতে আন্দোলনত নাছিলোঁ মুখ্যতঃ তেখেতে সেইদিনা 17জন কেণ্ডিডেট মানিকপুৰ ৰাজীৱ ভৱনত বহি আছিল গৌৰৱ গগৈ ছাৰ মানিক ভৱনত অহাৰ কথা আছিল কিন্তু কিবা কৰি তেখেতে তাৰ পৰা মানে গৌৰৱ গগৈ ছাৰক বেলেগ ক'ৰবাত লৈ যোৱাৰ কাৰণে দলীয় কৰ্মীসকল অলপ উত্তেজিত হৈছিল আৰু মই যেতিয়া এইখিনি হৈছে যিখিনি আপোনালোকে কৈছে সেই তেতিয়া মই নাছিলোঁ আৰু এতিয়াই সমস্যা হৈছে আমাৰ সমষ্টিৰ মূল কথাটো যে কৰ্মীৰ ওচৰত কাকো আহিব দিয়া নহয়
কৰ্মীৰ ওচৰত নিজেও নাহে আৰু এইটো এতিয়া সংযোগ বিচ্ছিন্ন এটা পৰিৱেশৰ কাৰণে দলীয় কৰ্মী কংগ্ৰেছ কৰ্মী জনসাধাৰণ সকলোৱে নাগৰী ছাৰক অলপ হ'লেও বেয়া পাই আছে এই কথাটো আমি অস্বীকাৰ কৰিলে নহ'ব আচ্ছা আপুনি আপোনাৰ পৰা মই জানিব বিচাৰোঁ আপুনি যিহেতু শিক্ষাৰ লগত জড়িত এখন হাইস্কুলত শিক্ষকতাৰ কাম কৰি আছে শিক্ষকতা বাদ দি ৰাজনীতিত কিয় আহিবলগীয়া হ'ল আৰু যেহেতু আপুনি খুব কম দিনত কংগ্ৰেছৰ লগত জড়িত হৈ আছে বেছি দিন হোৱা নাই আমি জানিব পাৰিছোঁ যে এই কম দিনত আপোনাক কিয় টিকট দিব আৰু আপুনি শিক্ষাৰ লগত শিক্ষা এটা পেচা বা শিক্ষাৰ যিটো খুব উচ্চমান বিশিষ্ট এটা দায়িত্বশীল কৰ্ম সেই কৰ্ম আপুনি এৰি ৰাজনীতিলৈ কিয় আহিবলগীয়া হ'ল শিক্ষাটো আপোনাৰ এটা সামাজিক সেৱা শিক্ষাৰ লগত জড়িত হৈ থাকিলে আমি পাৰ্টিকুলাৰ কিছু ষ্টুডেণ্টৰ লগত আমি জড়িত হৈ থাকোঁ এটা পাৰ্টিকুলাৰ এলেকাত কিন্তু আমি দেখা পাইছোঁ অভয়পুৰী উত্তৰ বিধানসভা সমষ্টিখন এতিয়া চৰণীয়া পথাৰ হৈছে চৰণীয়া পথাৰ কেনেকৈ চৰণীয়া পথাৰ হৈছে যে আমাক অভয়পুৰীৰ পৰা শাসন কৰা হৈছে আমাক বিজনীৰ পৰা শাসন কৰা হৈছে আমাক এই সমষ্টিত এইবাৰ UDFৰ দুজন প্ৰাৰ্থী এজন আপোনালোকৰ জনীয়া সমষ্টিৰ পৰা আহিছে এজন দক্ষিণ অভয়পুৰীৰ পৰা আহিছে 1,76,000 ভোটাৰ 2 লাখতকৈ অধিক মানুহ আমাৰ তাতে জনসাধাৰণ মানে আছে জনসংখ্যা আছে তেনে এটা পৰিস্থিতিত আমি আমাৰ মাজৰ পৰা ডক্টৰ ওলাইছোঁ ইঞ্জিনিয়াৰ ওলাইছোঁ আমি উকিল বনাইছোঁ কিন্তু আমাৰ মাজৰ পৰা আমি এজন নেতা সৃষ্টি কৰিব পৰা নাই সাহসেৰে আমাৰ মানুহ কোনেও আগুৱাই অহা নাই এনে পৰিস্থিতিত মই নিজে ভাবিলোঁ যে যেহেতু মই সমাজ সেৱাৰ লগতে জড়িত শিক্ষাও এটা সমাজ সেৱা আৰু সমাজ সেৱাৰ কাৰণে আটাইতকৈ যোগ্য স্থানটো হৈছে ৰাইজৰ প্ৰতিনিধি মই যদি বিধায়ক হওঁ মই শিক্ষাৰ ওপৰত মোৰ বিশেষ প্লান আছে গোটেই সমষ্টিটোত মই শিক্ষাৰ ওপৰত কাম কৰিম শিক্ষা মই এটা পাৰ্টিকুলাৰ স্কুলৰ শিক্ষক হৈ যিখিনি কৰিব পাৰিছোঁ তাতকৈ অধিক কাম কৰিব লগা আছে আপোনাক মই কৈছোঁ যে আমাৰ সমষ্টিখনৰ কীৰ্তনপাৰা এখন কলেজ নাই বৃহত্তৰ এলেকাত প্ৰায় আপোনাৰ 1 লাখ মানুহৰ জনসংখ্যাৰ মাজত এখন কলেজ নাই তাতে আপোনাৰ শিক্ষা ক'ত হ'ব আমাৰ স্কুল কলেজবিলাকৰ এতিয়াও 74 বছৰ পাৰ হৈছে এনে পৰিস্থিতিতো আমাৰ এই ছাত্ৰ ছাত্ৰীসকল তাৰ পৰা এতিয়া নদী হাতুৰি যায় লাংলাত পঢ়িব লগা হৈছে অভয়পুৰীত পঢ়িব লগা হৈছে নাইবা বিজনেছ যায় পঢ়িব লগা হৈছে তাতে এখন কলেজ আমি স্থাপন কৰিবলৈ ব্যৰ্থ হৈছোঁ এতিয়ালৈকে আৰু এইখিনি হৈছে আমাক বাহিৰৰ পৰা শাসন কৰাৰ কাৰণে বিশেষকৈ সমষ্টিৰ ভিতৰৰ কোনো ব্যক্তি এতিয়ালৈকে বিধায়ক নোহোৱাৰ কাৰণে সমস্যাৰ লগত জড়িত হোৱা নাই বানপানীৰ সময় আহিলে আমাৰ ভূপেন ৰায় আমাৰ মাজত নাহে আৰু বিশেষকৈ আমাৰ নিজৰ মানুহ আমাৰ নিজৰ দলৰ বিধায়ক হ'লেও তেখেত বিজনীত বসবাস কৰে বিজনীৰ পৰা তেখেতে নাহে এই 6 মাহ আমাৰ লকডাউন 7 মাহ লকডাউন গ'ল এই লকডাউনৰ সময়ত জনপ্ৰতিনিধিয়ে তেখেতক আমাৰ খবৰবিলাক লোৱা নাই আটাইতকৈ দুখ লগা কথা হৈছে ফণিমেধিৰ পৰা আৰম্ভ কৰি ভূপেন ৰায় মকবুল হুছেইন তাৰপিছত আপোনাৰ আমাৰ নিজৰ বিধায়কজনো আমাৰ এই সমস্যাবিলাক বিধানসভাত কোনেও নকলে কোনোবাই নহয় কোনোবাইতো আমি এই কথাবিলাক বিধানসভাত যাই ক'বই লাগিব আৰু এই কোৱাৰ কাৰণে মই বেলেগ মানুহ বিচাৰি পোৱা নাই আৰু মই ভাবিছোঁ যে আমাৰ জনসাধাৰণে যদি মোক নিৰ্বাচিত কৰে আৰু দলে যদি মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখে তেনেহ'লে মই দলীয় আদৰ্শৰ ওপৰত ভিত্তি কৰি দলীয় আদৰ্শ পালন কৰি যথেষ্ট পৰিমাণে দলক সেৱা শুশ্ৰূষা কৰাৰ পিছতো মোৰ সমষ্টিৰ যিখিনি সমস্যা আছে অভয়পুৰী উত্তৰ সমষ্টিত শিক্ষাৰ সমস্যা স্বাস্থ্যৰ সমস্যা নদী ভাঙাৰ সমস্যা ৰাস্তা ঘাটৰ সমস্যা আপাততে এই কথাখিনি বিধানসভাত আমি হজুৰে উত্থাপন কৰিবলৈ সাহস এখন মুখত লৈ মই নিৰ্বাচনত মানে প্ৰাৰ্থী হৈছোঁ আৰু এই কথাখিনি বাহিৰৰ মানুহে আমাক নকয় আমি আমাৰ নিজৰ সমস্যাবিলাক আপুনি নিজেও জানিব যদি যায় মোৰ ঘৰত মই নিজেও আজি ৰাস্তাহীনভাৱে ঘৰত যাব লগা হয় এনে এটা পৰিস্থিতিত আমি কোনোবাই নহয় কোনোবাই সমষ্টিৰ ভিতৰৰ পৰা মানুহ ওলাবই লাগিব আৰু সেই মানুহজন বেলেগো হ'ব পাৰে আৰু ময়ো হ'ব পাৰোঁ এই বছৰ এটা যুৱ মানুহৰ প্ৰতি এটা সজাগ দৃষ্টি সৃষ্টি হৈছে আৰু শিক্ষা সংস্কৃতি আপোনাৰ ৰাস্তা ঘাট সকলো বিষয় আমি বিধানসভাৰ ভিতৰে বাহিৰে সজোৰে উত্থাপন কৰাৰ কাৰণে এজন শক্তিশালী আৰু দক্ষ যোগ্য ব্যক্তিৰ প্ৰয়োজন হৈছে সেইকাৰণে মই নিজকে আত্মবিশ্বাসী যে মই এইখিনি কাম পাৰিম আৰু সেইকাৰণে মই সেৱাৰ কাৰণে এই বছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ উত্তৰ অভয়পুৰী সমষ্টি তাতে মেজৰিটি আৰু মাইনৰিটি
আৰু তাৰ মেজৰিটিৰ ভূপেন ৰায় AGPৰ বিধায়ক 4বাৰৰ বিধায়ক 4বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেওঁ ছাত্ৰ সন্থাৰ পৰা আছুৰ পৰাই প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু এইবাৰ যিটো মহাজোঁট কংগ্ৰেছৰ নেতৃত্বত AIUDF CPI CPIM ৰিচেণ্টলি BPFও এই মহাজোঁটত যোগ দিছে এই নিৰ্বাচন 21ৰ যিটো নিৰ্বাচন উত্তৰ পূৰ্বাঞ্চল সমষ্টিত আচলতে যিটো ৰাজনৈতিক কিছু পৰিৱৰ্তন হ'ব নেকি প্ৰেক্ষাপট কিছু পৰিৱৰ্তন হ'ব নেকি প্ৰবল ঢৌ এটা উঠিছে আপোনালোকে জানে মানে নতুন মুখৰ সন্ধান এতিয়া বিচাৰি আছে সঁচা কথা আৰু কংগ্ৰেছ কোনো মেজৰিটি মাইনৰিটি ৰাজনীতি নকৰে কংগ্ৰেছ সৰ্বজাতি সৰ্বধৰ্ম সকলোৰ লৈ ৰাজনীতি কৰে আৰু মই ব্যক্তি হিচাপে দেখিছোঁ মই ব্যক্তি হিচাপেও মই সকলোৰ লগত থাকি ভাল পাম আৰু এই দেশখন বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মৰ মানুহৰ একতাৰ দল এতিয়া দেশখনত কি বা হ'ল এই যে মানুহৰ মাজত মানুহক বিভাজন কৰি ৰাজনীতি কৰাৰ এই পন্থাই তাৎক্ষণিকভাৱে চৰকাৰ গঠনত সহায় কৰিব কিন্তু আপুনি যদি এই পন্থাটো চলাই থাকে দেশখনৰ উন্নয়ন অসম্ভৱ হ'ব এতিয়া ভূপেন ৰায় ডাঙৰীয়াই নিজক আমাৰ এই মুছলমান মানুহ বসতি থকা এলেকাবিলাকত উন্নয়নৰ বিশেষ গুৰুত্ব দিয়া নাছিল কিন্তু আপোনাৰ ওচৰ আপুনি যদি এই তেখেতৰ মেজৰিটি এৰিয়াৰ মানুহৰ ওচৰতো যায় তেতিয়া চাব তেওঁলোকৰ মাজতো একো উন্নয়ন তেওঁ কৰা নাছিল তেওঁ এটা মিহি ৰাজনীতি কৰিহে আগবাঢ়ি গৈছিল আৰু তেওঁ এটা চৰ আৰু কায়েমৰ কনচেপ্ট আমাৰ সমষ্টিত আৰম্ভ কৰিছিল এইখিনি চৰ এইখিনি কায়েম কিন্তু আমি যদি ৰাজনীতিত সফল হ'ব পাৰোঁ আমি যদি ৰাজনীতিত যাওঁ আমি যদি বিধানসভালৈ যাব পাৰোঁ আমাৰ দৃষ্টিভংগীটো চৰ কায়েম নহয় সম উন্নয়নৰ দৃষ্টিভংগীত আমি কাম কৰিম আমাৰ দাবী থাকিব যে সৃজন গ্ৰামখন উত্তৰ বাইপুৰী সমষ্টিৰ সৃজন গ্ৰাম আৰু মানিকপুৰত টাউন হ'ব লাগে আমাৰ দাবী থাকিব আপোনাৰ চক্ৰবম এলেকাৰ যি বিস্তৰ ভূমি আছে সেই ভূমিসমূহত আপোনাৰ উন্নয়ন হ'ব লাগে আমাৰ দাবী থাকিব জাউবাৰী এলেকাত বিস্তৰ চৰকাৰী ভূমি আছে তাতে এখন মেডিকেল কলেজ স্থাপন হ'ব লাগে এই গোটেইখিনি অন্তৰ্ভুক্ত কৰি কীৰ্তনপাৰাৰ কলেজখন হ'ব লাগে কীৰ্তনপাৰাত হস্পিটেল হ'ব লাগে আৰু সকলো এলেকাৰ সমান উন্নয়ন হ'ব লাগে এইটো আমাৰ দৃষ্টিভংগীত থাকিব আৰু যেতিয়ালৈকে ৰাজনীতিত এই ভাগ কৰাৰ নীতি থাকিব তেতিয়ালৈকে ৰাজনীতিত আমি বিধায়ক হ'ব পাৰিম তেতিয়ালৈকে ৰাজনীতিত আমি চৰকাৰ গঠন কৰিব পাৰিম কিন্তু দেশখনৰ উন্নয়ন কৰাত এইটো এটা সমস্যাৰ সৃষ্টি হ'ব গতিকে মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে আজি অসমবাসীক কওঁ যে অসমত 200 কমিউনিটিৰ মানুহ বসবাস কৰে সৰু সুৰা 200 জাতি জনগোষ্ঠীৰ মানুহৰ বসতিৰ হৈছে অসম এই অসমখনত হিন্দু মুছলমানৰ ৰাজনীতি তাৎক্ষণিক এটোৱে চৰকাৰ গঠন কৰিব পাৰিব কিন্তু অসমখনক উন্নয়ন কৰিব নোৱাৰিব অসমখনত উন্নয়ন কৰিবলৈ হলে আমি সকলো মানুহৰ উন্নয়নৰ কথা চিন্তা কৰিব লাগিব আৰু মই যদিও মই মোক যদি আপুনি এনেকৈ প্ৰশ্ন কৰে যে আপুনি এই এলেকাৰ মানুহ চৰ এলেকাৰ মানুহ মোৰ দৃষ্টিভংগী চৰ নহয় মোৰ দৃষ্টিভংগী উভয়পুৰী উত্তৰ সমষ্টিৰ প্ৰতিখন গাঁও প্ৰতিখন এলেকাৰ মানুহৰ আপোনাৰ নিবনুৱা সমস্যাৰ নিবনুৱা সমস্যা প্ৰত্যক্ষভাৱে আপোনাৰ নিয়োজন দিব নোৱাৰিলেও এটা পৰিৱেশ সৃষ্টি কৰিব লাগে নিবনুৱা সমস্যা যাতে সমাধান হয় প্ৰতি গাঁৱৰ ল'ৰা ছোৱালী যাতে শিক্ষিত হয় প্ৰতি মানুহে যাতে শান্তিৰে বসবাস কৰে কৃষি ক্ষেত্ৰত যাতে ৰাইজে নিজৰ উৎপাদন সামগ্ৰী বিক্ৰী কৰিব পাৰে উৎপাদন কৰিব পাৰে সঠিকভাৱে বানপানীৰ দ্বাৰা যে ক্ষতিগ্ৰস্ত নহয় সকলো ক্ষেত্ৰতে মই সমান হাৰে সকলোৰ কাৰণে কাম কৰাৰ মানসিকতা এটা লৈ এই প্ৰাৰ্থিত্বৰ প্ৰত্যাশী হৈছোঁ ধন্যবাদ কংগ্ৰেছৰ নেতৃত্বত যিটো মহাজোঁট গঠন হৈছে মহাজোঁট আৰু বিজেপি আৰু AGPৰ যিটো মিত্ৰজোঁট নতুন দুটা ৰাজনৈতিক দল ওলাইছে ৰাইজৰ দল অসম জাতীয় পৰিষদ এই যে চাৰিটা ৰাজনৈতিক দল সৰু সুৰা নিৰ্দলীয় বা আন সৰু সুৰা দলৰো প্ৰাৰ্থিত্ব থাকিব পাৰে উত্তৰ পূৰ্বাঞ্চল সমষ্টিত ইফালে AIUDFৰ দলৰ পৰাও কিছুমান প্ৰাৰ্থিত্ব দাবী কৰিছে কংগ্ৰেছৰ দখলতে আছে উত্তৰ পূৰ্বাঞ্চল সমষ্টিটো সেই সূত্ৰে আপোনাৰ নামো চৰ্চাত আহিছে আমি পত্ৰিকাত দেখিবলৈ পাইছোঁ পেপাৰত দেখিবলৈ পাইছোঁ যে উত্তৰ পূৰ্বাঞ্চল সমষ্টিত যুৱ নেতা হিচাপে আপোনাৰ নাম চৰ্চাত আহিছে 3 নম্বৰত আহিছে
আৰু আপোনাক টিকেট দিলে জিকাটো কিমান শতাংশ নিশ্চিত আৰু প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? এতিয়া আপোনাৰ কংগ্ৰেছ, UDF, CPM, BPFৰ যিটো মিত্ৰজোঁট, এই মিত্ৰজোঁট হোৱাৰ লগে লগে অসমত এতিয়া কংগ্ৰেছ চৰকাৰ অহাৰ যিটো পথ সেইটো প্ৰশস্ত হৈ গৈছে। মই প্ৰাৰ্থী হওঁ বা নহওঁ, মোক দলে প্ৰাৰ্থী দিলে মই প্ৰাৰ্থী হ'ম, আৰু দলে যদি বিবেচনা নকৰে মই প্ৰাৰ্থী নহওঁ। কিন্তু যদি মিত্ৰজোঁটৰ প্ৰাৰ্থী হয়, এতিয়া BPF আমাৰ ডাঙাইগাঁও এলেকাত যথেষ্ট পৰিমাণৰ এটা BCDC আছে, বাজৰাবাৰী আৰু ডাঙাইগাঁও BCDC আছে। তাতে বড়ো ভাইসকলৰ ভোট আছে আৰু তাতে BPFৰ প্ৰভাৱ আছে। গতিকে যেতিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব, তাত জিকাটো নিশ্চিত, 100%তকৈ বেছি নিশ্চিত। যিকোনো প্ৰাৰ্থীয়ে জিকিব, হয় কেৱল মই যে জিকিম এই দাবীটো অমূলক। আমাৰ লগত আপোনাৰ বৰ্তমানৰ বিধায়কজনৰ বাদে এতিয়া বৰ্তমানৰ বিধায়কজনক ৰাইজে কিবা কাৰণত হওক, দলৰ কৰ্মীসকলে কিবা কাৰণত হওক, ক'ৰবাত নহয় ক'ৰবাত কিবা এটা সমস্যা হোৱাৰ কাৰণে তেখেতৰ প্ৰতি কিছু হ'লেও মানুহৰ মনটো অলপ নষ্ট হৈ আছে। কিন্তু বাকী যিকোনো কেণ্ডিডেট এজন প্লেচ কৰক, মোক কৰিব নালাগে, মোক নকৰিলেও প্লেচ কৰিলে তেওঁ 100% নিশ্চিতভাৱে জিকিব। আৰু সেইটোখন কংগ্ৰেছৰ সমষ্টি আছিল, আৰু ইয়াতে কংগ্ৰেছৰ লগে লগে UDFৰ ভোট সংযোগ হ'ব। যোৱা নিৰ্বাচনত আপোনাৰ UDFৰ প্ৰাৰ্থীজনে 32,000 ভোট পাইছিল, আমাৰ প্ৰাৰ্থীজন জিকিছে, গতিকে সংযোগ হৈ যাব। আপোনাৰ আমাৰ সাংসদ মাননীয় আব্দুল খালেক ছাৰে 74,000 ভোট পাইছিল। এতিয়া আপোনাৰ যদি এই মিত্ৰজোঁটৰ প্ৰাৰ্থী হয়, BPFৰ ভোটখিনিও সংযোগ হ'ব। যিজন প্ৰাৰ্থী এতিয়া আমাৰ কংগ্ৰেছ দলৰ তাৰ পৰা হ'ব, মিত্ৰজোঁটৰ হ'ব, তেওঁ প্ৰায় 80,000তকৈ বেছি ভোট পাই প্ৰতিদ্বন্দ্বিতাটো কাৰ লগত হ'ব? প্ৰতিদ্বন্দ্বিতাৰ নিকটৱৰ্তী প্ৰতিদ্বন্দ্বিতা হিচাপে আমাৰ স্থানীয় যিটো অগপ দল আছে, অগপ দলটোৱে থাকিব। অগপ BJPৰ যিটো মিত্ৰ দল, তেওঁলোকে আমাৰ মানে প্ৰতিদ্বন্দ্বিতা হ'ব তেওঁলোকৰ লগত। কিন্তু প্ৰতিদ্বন্দ্বিতা শক্তিশালী উত্তৰ-পূব সমষ্টিত AGP আৰু BJP কিন্তু শক্তিশালী ভূমিকাত অৱতীৰ্ণ হৈছে। AGP BJP হয় শক্তিশালী বুলি আপুনি ক'ব পাৰে, কিন্তু তেওঁলোকৰ যি মানে এই কংগ্ৰেছ মানে এতিয়া যিটো চৰকাৰ চলাই আছে, তেওঁলোকে যি বিভাজনমুখী ৰাজনীতি কৰিছে, তাৰ ক্ষেত্ৰত মই বহুত AGP কৰ্মী BJPত গৈছে। BJPৰ কৰ্মী BJPয়েও বিচৰা নাই যে ভূপেন ৰায় এতিয়া বিধায়ক হ'ব লাগে। তাতেও মাজতে আপুনি যদি যায়, আপোনাক প্ৰকাশ্য নক'বও পাৰে, কিন্তু আপুনি জানি ভাল পাব যে ভূপেন ৰায় যিটো মানে গাঁৱত বসবাস কৰে, টুলুংগীয়া কাকৈজনা পঞ্চায়ত, সেই পঞ্চায়তখনৰ সভাপতিজন BJPৰ হৈছে। তাৰমানে ভূপেন ৰায়ৰ লগত তেওঁলোকৰ সম্পৰ্কটো তেনেকুৱা তিক্ততাপূৰ্ণ হৈছে। হয়, তেওঁলোকে সংঘবদ্ধ হ'ব পাৰে, কিন্তু ব্যক্তিগত যি তিক্ততা, ৰাইজৰ 20 বছৰে মানুহক ঠগিছে, সেই 20 বছৰ ঠগাৰ কাৰণে তেখেতৰ ইমেজ এতিয়া আৰু সেই ভাল হৈ থকা নাই। তেখেতে প্ৰতিদ্বন্দ্বিতাত নাহে, তেখেতে নিকটৱৰ্তী প্ৰতিদ্বন্দ্বী থাকিব, কিন্তু কংগ্ৰেছ মহাজোঁটৰ যি প্ৰাৰ্থী হ'ব, তেওঁৰ লগত তেওঁৰ ভোটৰ ব্যৱধান 30,000 পৰা 40,000 হ'ব। প্ৰিয় দৰ্শক, আপোনালোকে চাই আছিল বেকি এক্সপ্ৰেছ। বেকি এক্সপ্ৰেছৰ নিৰ্বাচন 2021 আজিৰ এই প্ৰেক্ষাপট অনুষ্ঠানত মোৰ সৈতে উপস্থিত আছিল উত্তৰ-পূব সমষ্টিৰ যুৱ নেতা ডক্টৰ আনোৱাৰ হুছেইন। তেখেতৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো আমাক যিখিনি সময় দিলে তাৰ বাবে আমি বেকি এক্সপ্ৰেছৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেতৰ আগন্তুক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতৰ ৰাজনৈতিক ভৱিষ্যত উজ্জ্বল হওক, আৰু এইখিনিতেই পুনৰবাৰ আপোনালোক ধন্যবাদ জনাই বেকি এক্সপ্ৰেছ পৰিয়ালক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমাৰ সমষ্টিবাসী লগতে অসমবাসীৰ ওচৰত মই দুৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, চাই আছিল বেকি এক্সপ্ৰেছ। চাই থাকক, লাইক কৰক, কমেণ্ট কৰক। মই নজমুল হক, ধন্যবাদ।